নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অনুক ঘৰলৈ যাবলৈ ওলাওঁতে দেউতাকে অনুক, তুমি এনেকৈ ঘৰলৈ যাবলৈ নোৱাৰা, কাৰণ এইখন ঘৰ তোমালোকৰে, যোনে ভুল কৰিছে প্ৰয়োজন হ'লে সি এইখন ঘৰৰ পৰা ওলাই যাব বুলি অনুৰ আগত ক'ব। আৰু তেতিয়া অঞ্চু আচৰিত হৈ পৰিব আৰু অঞ্চুৱে দেউতাকৰ ওচৰলৈ আহি, মই আৰু এনেকুৱা ভুল নকৰোঁ, আপুনি মোক ক্ষমা কৰি দিয়ক বুলি দেউতাকৰ ভৰিত ধৰিব। এতিয়া বাৰু দেউতাকে অঞ্চুক ক্ষমা কৰি দিব নাই দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডত অঞ্চুলৈ প্ৰিয়াই ফোন কৰিব আৰু প্ৰিয়াই অঞ্চুক, তুমি যে মোক এইকেইদিন ফোন কৰা নাই কিয় বুলি অঞ্চুক সুধিব। আৰু এতিয়া অঞ্চুৱে, তুমি আৰু মোক আজিৰে পৰা ফোন নকৰিবা, মোৰ তোমাৰ লগত কোনো সম্পৰ্ক নাই বুলি প্ৰিয়াক দম দিব। আৰু এতিয়া প্ৰিয়াৰ বহুত খং উঠিব আৰু প্ৰিয়াই, মই তোমাৰ অনু নহয়, তুমি মোক এনেকৈ কথা ক'বলৈ আৰু তুমি মোক এনেকৈ এৰিম বুলি ক'লে এৰিব নোৱাৰা, মই ইয়াৰ বাবে তোমাৰ লগত যি কৰিব লাগে তাকেই কৰিম বুলি প্ৰিয়াই অঞ্চুৰ আগত ক'ব। এতিয়া বাৰু প্ৰিয়াই অঞ্চুক পাবলৈ কি কৰিব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত শুনা কথাবোৰ গম পাই এই সকলোবোৰৰ বাবে প্ৰিয়াকে জগৰীয়া কৰিব। আৰু এতিয়া ৰত্নই, মই মানিছোঁ প্ৰিয়াই দাদাই বিবাহিত বুলি গম পোৱাৰ পিছতো ভাল পাই ভুল কৰিছে, কিন্তু ইয়াতকৈ বেছি ভুল কৰিছে দাদাই, কাৰণ নিজৰ পত্নী আৰু সন্তান থকাৰ পিছতো দাদাই কিয় এনেকুৱা এটা সম্পৰ্ক ৰাখিব লাগে বুলি ৰত্নই ফোনৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।